সকলোকে নমস্কাৰ। এছাম 365 বুলি এখন কিতাপ আছে জেনেৰেল নলেজৰ। যদি আপোনালোকে APSC দিম বুলি ভাবিছে আৰু বিভিন্ন ধৰণৰ এক্সামবিলাক দিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে এই কিতাপখন ল'ব পাৰে। আৰু এই কিতাপখন আপোনালোকক ল'ব কোৱা কাৰণ মই কৈ আছোঁ আপোনালোকক। এই কিতাপখন আপোনালোকে APSC ৰিলেটেড বুক হয়, গতিকে কি কাৰণে ল'ব আপোনালোকে চাই থাকক। কিতাপখনৰ ভিতৰ ভাগত কি আছে সেই বিষয়ে আপোনালোকক জনাই আছোঁ। প্ৰথমে এইটো চাওক, এছাম 365 বুলি এনেকুৱা আছে, ML পাব্লিকেশ্যন। খুব সুন্দৰ কিতাপ। কিতাপখনৰ মূল্যটো আপোনালোকক দেখাই দি আছোঁ, 495 টকা। কিন্তু কিতাপখনত ডিছকাউণ্ট হ'ব, 10% অফ হ'ব আৰু আপোনাৰ ডেলিভাৰীটো 15% অফ হ'ব। মানে যদি ডেলিভাৰী 50 টকা হয় তেতিয়াহ'লে আপোনালোকে 25 টকা দিলে হ'ব ডেলিভাৰীটো, আৰু বুকখনত 10% অফ থাকিব। অসমৰ যিকোনো ঠাইতে পাব কিতাপখন। এছাম হিষ্ট্ৰী, এছাম পলিটি, এছাম জিঅ'গ্ৰাফী, এছাম ইকনমি, এছাম এগ্ৰিকালচাৰ, এছাম আৰ্ট এণ্ড কালচাৰ, এছাম এনভাইৰনমেণ্ট, ডিজাষ্টাৰ মেনেজমেণ্ট ইন এছাম, গভৰ্ণমেণ্ট স্কিমছ এণ্ড পলিচিছ, তাৰপিছত ইণ্টাৰনেল ছিকিউৰিটি আছে, ইণ্টাৰনেশ্যনেল ৰিলেশ্যন আছে। এতিয়া ইণ্টাৰনেশ্যনেল ৰিলেশ্যনটো আপোনালোকৰ অসমৰে থাকিব বেছিভাগ। ধৰি লওক কেনেকুৱা ৰুল আছে অসমত, তেনেকুৱাকৈয়ে দিয়া আছে ইণ্টাৰনেশ্যনেল পলিটিক্সটো। ইণ্টাৰনেশ্যনেল পলিটিক্স মানে আপোনালোকে সেই যিটো ইণ্টাৰনেশ্যনেল ৰিলেশ্যন ৰাজনীতি বিজ্ঞানৰ তেনেকুৱা ধৰণৰ নহয়। ইয়াত অসমৰ কেনেকুৱা ভূমিকা সেই বিষয়ে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত আলোচনা কৰিব। আৰু ছ'চাইটি অফ এছাম, অসমৰ ছ'চাইটিবিলাকৰ বিষয়ে আপোনালোকে এই কিতাপখনত পাব। মানে অসমৰ যদি আপুনি চায়, অসমৰ সকলোখিনি বিষয় এই কিতাপখনত আপোনালোকে সুন্দৰকৈ পাব। আৰু আপোনালোকে চাওক, কিতাপখনৰ ল'ব কিয় কৈছোঁ, কিতাপখনৰ ইন্ট্ৰডাকশ্যনখিনি চাওক, আপোনালোকে পঢ়ি চাওক অসমৰ বিষয়ে কেনেকুৱাকৈ দিছে। যে কিছুমান বুক আছে য'ত মানে জিকে টাইপৰ আছে, তেনেকুৱা হ'লে আজিৰ সময়ত আমাৰ সময়খিনিত মানে এই সময়খিনিত মনত নাথাকে। আৰু এই কিতাপখনত চাওক আপোনালোকক কেনেকুৱাকৈ দিছে, ইম্পৰ্টেণ্ট টপিকবিলাক কেনেকুৱাকৈ দিছে। ডিড ইউ নাও বুলি যিটো আছে তাত কি সুন্দৰকৈ বক্স বনাই ধুনীয়াকৈ লিখি দিছে যে কি আছে কিতাপখনৰ ভিতৰত। আপোনালোকে দেখিছে এনেকুৱাকৈ আছে। আৰু চ'ৰ্চ অফ এছাম হিষ্ট্ৰী, অসম হিষ্ট্ৰীৰ যিখিনি চ'ৰ্চ থাকে সেই চ'ৰ্চখিনি ক'ৰ পৰা এনেকুৱাকৈ আপোনালোকে চাব পাৰে। তাৰপিছত এই চাওক সুন্দৰকৈ দিছে, এনেকুৱাকৈ দিয়া আছে। তো বহুত বেছিও দিয়া নাই, যিখিনি দিছে ইম্পৰ্টেণ্ট দিছে, অতি প্ৰয়োজনীয় দিছে। দি এছাম প্ৰি হিষ্ট্ৰিক পিৰিয়ড আছে এনেকুৱাকৈ চাওক আপোনালোকে। এতিয়া মই বেলেগ এটা বিষয় আপোনালোকক দেখাই আছোঁ। আপোনালোকে হিষ্ট্ৰীখিনি চালে চাওক, আপোনালোকে এইবিলাক চাওক কি সুন্দৰকৈ দিছে, পইণ্ট হিচাপত আপোনালোকে পাই যাব। আৰু ইম্পৰ্টেণ্ট এই চিফ মিনিষ্টাৰ এইবিলাকো দিছে, দি ৰিয়েল পাৱাৰ ইন ষ্টেট গভৰ্ণমেণ্ট এইবিলাক দিছে। তো মানে লং কুৱেশ্যনো ইয়াৰ পৰা পাই যাব আপোনালোকে, আৰু শ্বৰ্ট কুৱেশ্যনো পাব। APSC ৰিলেটেড বুকটো অলপ সুন্দৰকৈ লিখিছে। আৰু কিতাপখন আপোনালোকে চাওক, মিছন বসুন্ধৰাৰ বিষয়ে আছে। মিছন বসুন্ধৰা কি বস্তু, তাৰপিছত অবজেক্টিভখিনি আছে এনেকুৱাকৈ। তাৰপিছত আপোনাৰ মিছন বসুন্ধৰাৰ সমস্যাখিনি এনেকুৱাকৈ, মানে যি থাকে সাধাৰণতে এটা টপিকৰ ওপৰত বা এটা কণ্টেণ্টত যি থাকিব লাগে, ইন্ট্ৰডাকশ্যনৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ বিষয় আছে। এটা প্ৰশ্ন মোটামুটি আপোনালোকে পাই যাব। আৰু এই চাওক আপোনালোকে, এইখিনি বাৰু মোকো লাগিব, মই সাহিত্য একাডেমি এৱাৰ্ড উইনাৰ এই সুন্দৰকৈ দিছে এইবিলাক আপোনালোকে চাওক। তাৰপিছত এই যিটো এট্ৰেকশ্যন, এই এনেকুৱাকৈ বক্স বনাই দিছে না, এইখিনিয়ে মানে এই কিতাপখনৰ মহত্ব। গতিকে এই কিতাপখন আপোনালোকে যদি লয় তেতিয়াহ'লে ডেলিভাৰীত আপোনাৰ 15% হ'ব, 50 হ'লে 25 টকা হ'ব, 60 হ'লে 30 টকা হ'ব। আৰু আপোনালোকে এই কিতাপখন 10% অফত পাব, 10% অফ প্লাছ ডেলিভাৰী 50% অফ। আৰু এই কিতাপখনত ডিছকাউণ্ট, এই কিতাপখনৰ বিষয়েটো আপোনালোকক কোৱাৰ প্ৰয়োজন নাই, বকুল ফুলৰ দৰে বহু পুৰণা কিতাপ। এই কিতাপখনতো ছেইম ডিছকাউণ্ট আছে, আপোনালোকে ল'ব পাৰে। 15% অফ ডেলিভাৰী চাৰ্জত লোৱা গৈছে। আৰু আপোনালোকে এই কিতাপখনৰ 10% ডিছকাউণ্টত আপোনালোকে পাব গোটেই অসমৰ কাৰণে। অসমৰ যিকোনো ঠাইত মানে এই কিতাপ দুখন আপোনালোকে সহজে লাভ কৰিব পাৰিব।
আৰু এই কিতাপখনৰ বিষয়ে বিশেষ নকওঁ, সকলোৱে জানেই এই কিতাপখনৰ বিষয়ে, গতিকে সেইটো কাৰণে নকওঁ, আপোনালোকে পিছপিনে চাব পাৰে এনেকুৱাকৈ আছে। আৰু এই যিখন এছাম 365 বুলি আছে, এইপিনে চাওক, এইপিনে চাওক, ডক্টৰ সুশান্ত কুমাৰ কাশ্যপ আছে, তাৰপিছত দীক্ষিতা বৰদলৈ APS, কাইনাথ তানবীৰ ৰাইজবৰুৱা, তাৰপিছত আপোনালোকে চাওক, গতিকে এইখিনি আৰু আপোনালোক